নমস্কাৰ দৰ্শক সকল LibreOffice Calcৰ স্প্ৰেডশীটত চাৰ্টস সন্নিবেশ কৰাৰ ওপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম আমি এই টিউটোৰিয়েলত শিকিম চাৰ্ট তৈয়াৰ সম্পাদন আৰু ফৰমেট কৰা চাৰ্টৰ আকাৰ পৰিবৰ্তন আৰু স্থানান্তৰ কৰা ইয়াত আমি GNU Linux আৰু LibreOffice সংকলন সংস্কৰণ 334 ব্যৱহাৰ কৰিছো আহক LibreOffice Calcৰ বিভিন্ন ভিউইং বিকল্পৰ সম্পৰ্কে শিকা আৰম্ভ কৰো পাঠকলৈ তথ্য পাছ কৰিবৰ বাবে চাৰ্ট এটা কাৰ্যকাৰী পদ্ধতি হ'ব পাৰে LibreOffice Calcে আপোনাৰ তথ্যৰ বাবে বিভিন্ন চাৰ্ট ফৰমেট উপলব্ধ কৰে Calc ব্যৱহাৰ কৰি আপুনি যথেষ্ট পৰিমাণে চাৰ্ট কাষ্টমাইজো কৰিব পাৰিব আমি Personal Finance Tracker.ods শীটটো খুলো আৰু আমাৰ শীটত তালিকাভুক্ত প্ৰতিটো বস্তুৰ বাবে হোৱা ব্যয়ৰ অংকটো অন্তৰ্ভুক্ত কৰক আমি E3 হিচাবে উল্লেখ কৰা সেলত ক্লিক কৰিব আৰু 6500 লিখক এতিয়া কলমৰ তললৈ গৈ আমি E4 E5 E6 আৰু E7 হিচাবে উল্লেখ কৰা সেলত যথাক্ৰমে 1000 625 310 আৰু 2700 লিখক তাৰ পিছত আমি শীটত তালিকাভুক্ত প্ৰতিটো বস্তুৰ বাবে প্ৰাপ্ত ৰাশিটো লিখো সেয়ে F3 হিচাবে উল্লেখ কৰা সেলত ক্লিক কৰক আৰু 500 লিখক এতিয়া এই কলমৰ তললৈ গৈ আমি F4 F5 F6 আৰু F7 হিচাবে উল্লেখিত সেলত যথাক্ৰমে 27510 আৰু 700 ৰাশি লিখো এতিয়া এই টেবুলৰ বাবে কিভাবে এটা চাৰ্ট তৈয়াৰ কৰিব পাৰি শিকা যাওক এটা চাৰ্ট তৈয়াৰ কৰাৰ বাবে আমি প্ৰথমে চাৰ্টত অন্তৰ্ভুক্ত কৰাৰ বাবে তথ্য নিৰ্বাচন কৰিব লাগিব সেয়ে প্ৰথমে সেল SNত ক্লিক কৰক আৰু মাউসৰ বুটামত এৰি নিদিয়াকৈ কাৰ্সাৰডাল শেষ সেললৈ টানি আনক যত 700 আছে এতিয়া মেনু বাৰত ইনচাৰ্ট বিকল্পত ক্লিক কৰক আৰু তাৰ পিছত চাৰ্ট বিকল্পত ক্লিক কৰক আপুনি দেখিব যে এটা ডিফল্ট চাৰ্ট তাৰিখৰ সৈতে ওয়াৰ্কশীটত অন্তৰ্ভুক্ত কৰা হৈছে একেভাবে চাৰ্ট উইজাৰ্ড ডায়লগ বক্স প্ৰদৰ্শিত হৈছে চাৰ্ট উইজাৰ্ডে দেখায় যে সেই ডিফল্ট চাৰ্ট নিৰ্বাচন কৰা হৈছে আপুনি চাৰ্ট উইজাৰ্ডত কৰা পৰিবৰ্তনবোৰ দেখুৱাবলৈ এই ডিফল্ট চাৰ্টত আপডেট হয় চাৰ্ট উইজাৰ্ড ডায়লগ বক্সত তিনিটা প্ৰধান অংশ আছে চাৰ্ট স্থাপনৰ বাবে প্ৰয়োজনীয় ধাপবোৰ চাৰ্ট প্ৰকাৰ পছন্দ আৰু প্ৰতিটো চাৰ্ট প্ৰকাৰ অনুযায়ী বিকল্প 3D লুক বিকল্পটো টিক কৰি আপুনি ত্ৰিমাত্ৰিত প্ৰদৰ্শন কৰাৰ দৰে চাৰ্ট পাব পাৰিব এই বিকল্পটো চেষ্টা কৰা যাওক আমি চুজ a চাৰ্ট টাইপ ক্ষেত্ৰৰ অধীনত বাৰ বিকল্পৰ ওপৰত ক্লিক কৰিম বাৰ ফৰমেটত নমুনা চাৰ্টে টেবুলৰ তথ্যৰ উপস্থাপনা দেখায় একেভাবে আপুনি অন্যান্য বিকল্পত ক্লিক কৰিব পাৰিব যেনে পাই এৰিয়া বাবল আৰু অনেক অন্যান্য বিকল্প যি চুজ a চাৰ্ট টাইপ ফিল্ডত থাকে আৰু প্ৰয়োজনীয় চাৰ্ট পাব পাৰিব ষ্টেপছ বিকল্পত ডাটা ৰেঞ্জ নামেৰে আৰু এটা বিকল্প আছে এই বিকল্পটো ব্যৱহাৰ কৰি চাৰ্টত উপস্থাপন কৰাৰ বাবে তথ্যৰ অংশক নিৰ্দিষ্ট কৰিব পাৰিব তথ্য ৰখাৰ বাবে ডিফল্ট বিকল্প হল ডাটা সিৰিজ ইন কলামছ আমি ইয়াৰ পৰিবৰ্তে ডাটা সিৰিজ ইন ৰছ ব্যৱহাৰ কৰি আমি বিচৰা মতে তথ্য অন্যভাৱে ৰাখিব পাৰো আপোনাৰ তথ্য প্ৰদৰ্শনৰ বাবে চাৰ্টৰ ধৰণ হিচাবে কলম ব্যৱহাৰটো এটা উপযোগী হয় অৱশেষত আপুনি নিৰ্বাচন কৰিব পাৰিব ফাৰ্ষ্ট ৰ এজ লেবেল বা First column as label বা উভয়কে চাৰ্টৰ অক্ষৰত লেবেল হিচাবে ব্যৱহাৰ কৰিব পাৰি তাৰ পিছত আকৌ ডাটা সিৰিজ ইন কলামত ক্লিক কৰক এতিয়া এই নমুনা চাৰ্টত যদি আমি ৰিচিভড কলমৰ তথ্য মুছি পেলাও তেনেহলে হেয়া প্ৰথমে ডাটা ৰেঞ্জ ক্ষেত্ৰৰ ভিতৰত ক্লিক কৰি কৰিব পাৰি আৰু তাৰ পিছত ডাটা ৰেঞ্জত $A$1 is to $F$7 ক $A$1 is to $D$7 লৈ পৰিবৰ্তন কৰক চাওক ৰিচিভড শিৰোনামৰ ভিতৰত তথ্য
এতিয়া আৰু চাৰ্টত প্ৰদৰ্শিত হৈ থকা নাই। তাৰ পিছত দেখা যাওক ডাটা সিৰিজে কি কৰে। লক্ষ্য কৰক ইয়াত 5টা শাৰী আছে যি আমাৰ স্প্ৰেডশীটৰ তথ্য মুঠ শাৰীৰ প্ৰতিনিধিত্ব কৰে। এড আৰু ৰিমুভ বুটাম ব্যৱহাৰ কৰি আমি চাৰ্টৰ পৰা তথ্যৰ শাৰী যোগ অথবা অপসাৰণ কৰিব পাৰো। আমি আপ আৰু ডাউন বুটাম ব্যৱহাৰ কৰি তথ্যৰ ক্ৰম পৰিবৰ্তন কৰিব পাৰো। সেয়ে চাৰ্টত কি তথ্য আৰু তাক কিভাৱে উপস্থাপন কৰা হ'ব তাক নিৰ্বাচনৰ পিছত ডায়লগ বক্সত থকা ফিনিশ বুটামত ক্লিক কৰক। চাওক চাৰ্ট স্প্ৰেডশীটত সন্নিবেশ হৈছে। স্প্ৰেডশীটত চাৰ্ট সন্নিবেশ কৰা শিকাৰ পিছত আমি এতিয়া লিবাৰঅফিছ কেল্কত চাৰ্ট ফৰমেট কৰা শিকো। ফৰমেট মেনুত চাৰ্ট ফৰমেট কৰাৰ আৰু চাৰ্টৰ উপস্থাপনা সূক্ষ্মভাৱে পৰিবৰ্তন কৰাৰ অনেক বিকল্প আছে। যি চাৰ্টখন স্প্ৰেডশীটত ভৰোৱা হৈছে সেইটোক ফৰমেট কৰা যাওক। চাৰ্টত ডবল ক্লিক কৰক যাতে ই এটা ধূসৰ সীমাৰে সংযুক্ত হয়, যিয়ে নিৰ্দেশ কৰে যে এইটো এডিট মোডত আছে। এতিয়া প্ৰধান মেনুৰ পৰা ফৰমেট বিকল্পত ক্লিক কৰক। চাওক ড্ৰপ ডাউন মেনুত অনেক ফৰমেটিং বিকল্প আছে যেনে ফৰমেট সিলেকশ্যন, পজিশ্যন এণ্ড চাইজ, এৰেঞ্জমেণ্ট, চাৰ্ট ৱাল, চাৰ্ট এৰিয়া ইত্যাদি। এইবোৰে চাৰ্টৰ অৱস্থান নিৰ্দিষ্ট কৰিবলৈ আৰু চাৰ্টৰ পটভূমি আৰু শিৰোনামক ব্যৱস্থা আৰু বিন্যস্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। এতিয়া বেছিভাগে ব্যৱহৃত বিন্যাস বিকল্পবোৰৰ সম্পৰ্কে এটাকৈ জনা যাওক। ফৰমেট সিলেকশ্যন বিকল্পয়ে এটা ডায়লগ বক্স খোলে যাৰ শিৰোনাম চাৰ্ট এৰিয়া। ইয়াত 3টা টেব আছে: বৰ্ডাৰ, এৰিয়া আৰু ট্ৰান্সপাৰেন্সি। বৰ্ডাৰ টেব আগৰে পৰাই নিৰ্বাচিত থাকে। আমি চাৰ্টৰ সীমাৰ ধৰণ আৰু ৰং পৰিবৰ্তন কৰো। ইয়াৰ বাবে ষ্টাইল ক্ষেত্ৰত ক্লিক কৰক আৰু কণ্টিনিউয়াছ নিৰ্বাচন কৰক। তাৰ পিছত একেইভাৱে কলৰ ক্ষেত্ৰত গ্ৰীনৰ ওপৰত ক্লিক কৰক। এতিয়া অকে বাটনত ক্লিক কৰক। লক্ষ্য কৰক তদনুসাৰে চাৰ্টৰ সীমাৰ ধৰণ আৰু ৰং পৰিবৰ্তিত হৈ গৈছে। টাইটেল বিকল্পয়ে চাৰ্টৰ শিৰোনাম আৰু তাৰ অক্ষক ফৰমেট কৰে। এক্সিছ বিকল্পয়ে চাৰ্ট তৈয়াৰ কৰা ৰেখাবোৰক আৰু তাৰ লগতে X আৰু Y উভয় অক্ষৰ ওপৰত প্ৰদৰ্শিত লেখাৰ ফন্ট ফৰমেট কৰে। আপোনাৰ এই সমস্ত বিকল্পবোৰ শিকাৰ বাবে চাওক সিহতে কি কৰে। আৰু কেলকে চাৰ্টৰ এলেকাৰ পটভূমি পৰিবৰ্তন কৰাৰ বাবে বিকল্প উপলব্ধ কৰায়। চাৰ্ট এলেকা হল সেই এলেকা যি চাৰ্ট গ্ৰাফিকক আৰু প্ৰধান শিৰোনাম আৰু কিৰ লগতে পৰিবেষ্টিত কৰি থাকে। চাৰ্ট এলেকা ফৰমেট কৰাৰ বাবে ফৰমেট বিকল্পটোত ক্লিক কৰক আৰু চাৰ্ট ৱাল নিৰ্বাচন কৰক। চাওক চাৰ্ট ৱাল শিৰোনামেৰে এটা ডায়লগ বক্স প্ৰদৰ্শিত হৈছে। ষ্টাইল ক্ষেত্ৰত প্ৰদৰ্শিত হৈছে কণ্টিনিউয়াছ যিহেতু এইটো আমাৰ পছন্দ হৈছিল। কালাৰ ক্ষেত্ৰত ৰেডৰ ওপৰত ক্লিক কৰা যাওক। আমি আকাৰ 0.20 সেন্টিমিটাৰলৈ পৰিবৰ্তন কৰিম। এতিয়া অকে বাটনত ক্লিক কৰক। চাওক চাৰ্টৰ এলেকাৰ ধৰণ আৰু ৰং পৰিবৰ্তন হৈছে। তাৰ পিছত আমি এটা চাৰ্টত পৰমাণুক আকাৰ পৰিবৰ্তন আৰু পদক্ষেপ কৰা শিকো। এটা চাৰ্টৰ আকাৰ পৰিবৰ্তন কৰাৰ বাবে নমুনা চাৰ্টৰ ওপৰত ক্লিক কৰক। চাওক সেউজীয়া হ্যান্ডেলবোৰ চাৰ্টৰ চাৰিওপাশে প্ৰদৰ্শিত হৈছে। চাৰ্টৰ আকাৰ বৃদ্ধি বা হ্ৰাস কৰাৰ বাবে চাৰ্টৰ চাৰিটা কোণৰ যিকোনো এটা মাৰ্কাৰত ক্লিক কৰক আৰু টানি আনক। এটা চাৰ্ট স্থানান্তৰ বাবে প্ৰথমে চাৰ্টৰ ওপৰত ক্লিক কৰক। এতিয়া চাৰ্টৰ যিকোনো স্থানত কাৰ্সাৰ ঘোৰাওক। কাৰ্সাৰডাল এতিয়া এটা হাতৰ আকাৰ হৈ গৈছে। চাৰ্টক ক্লিক কৰি পছন্দ অৱস্থানলৈ স্থানান্তৰ কৰক। এতিয়া মাউস বুটাম এৰি দিয়ক। আপোনাৰ চাৰ্টটো স্থানান্তৰ কৰক। তাৰ পিছত আমি পজিশ্যন এণ্ড চাইজ ডায়লগ বক্স ব্যৱহাৰ কৰি চাৰ্টৰ আকাৰ পৰিবৰ্তন কৰাৰ পদ্ধতি শিকো। আকৌ চাৰ্টৰ ওপৰত ক্লিক কৰক। এতিয়া চাৰ্টৰ ওপৰত সো ক্লিক কৰক আৰু কনটেক্সট মেনুৰ পৰা পজিশ্যন এণ্ড চাইজ নিৰ্বাচন কৰক। পজিশ্যন এণ্ড চাইজ ডায়লগ বক্সত প্ৰদৰ্শিত হৈছে। ইয়াত বিভিন্ন ক্ষেত্ৰ আছে যাৰ দ্বাৰা আপোনাৰ চাৰ্টৰ X আৰু Y অৱস্থান আৰু চাৰ্টৰ প্ৰস্থ আৰু উচ্চতা নিৰ্ধাৰণ কৰিব পাৰিব। চাৰ্টৰ বাবে X স্থানাঙ্কক 1.00 লৈ আৰু Y স্থানাঙ্কক 0.83 লৈ নিৰ্ধাৰণ কৰা যাওক। অকে বাটনত ক্লিক কৰক। আমি দেখো যে
চাৰ্ট ক্ষেত্ৰতে চাৰ্ট নিজে নিৰ্ধাৰিত মান অনুযায়ী সঠিক অৱস্থান লয়। ইয়াতে আমি এই স্পোকেন টিউটোৰিয়েলৰ সমাপ্ত কৰিলো। সংক্ষেপে আমি শিকিছো কিভাবে চাৰ্ট তৈয়াৰ, সম্পাদনা আৰু ফৰমেট কৰা যায়। আমি চাৰ্টৰ আকাৰ পৰিবৰ্তন আৰু স্প্ৰেডশীটত চাৰ্ট স্থানান্তৰ কৰিব শিকিছো। অনুশীলনী স্প্ৰেডশীট practice.ods খুলক। তথ্যৰ এটা পাই চাৰ্ট যোগ কৰক। চাৰ্টৰ আকাৰ পৰিবৰ্তন কৰি আৰু শীটৰ তললৈ সোঁকোণলৈ যাওক। নিম্নলিখিত লিংকত উপলব্ধ এই ভিডিঅটো চাওক। স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে। যদি আপোনাৰ বেণ্ডউইথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে। অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয়। এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ওয়েবসাইটত পোৱা যাব। IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগদানৰ বাবে ধন্যবাদ।